নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু আছাম ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেন্স এক্সামৰ বাবে 50 most important GK question and answer। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? Where is Assam Medical College located? ইয়াৰ এনসাৰটো হ'ব ডিব্ৰুগড়। ডিব্ৰুগড়ত আসাম মেডিকেল কলেজ অৱস্থিত। নেক্সট কুৱেশ্যন, পঞ্চায়তী ৰাজ ব্যৱস্থাই ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সাংবিধানিক স্বীকৃতি লাভ কৰিছিল? Through which constitutional amendment did the Panchayat Raj system receive constitutional recognition? ইয়াৰ এনসাৰটো হ'ব 73 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। আৰু এই এমেণ্ডমেণ্টটো কিমান চনত হৈছিল? ইয়াৰ এনসাৰটো যদি জানে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, 1900 চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বৱৰ্তী প্ৰতিষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল? Who established the Tiexar Institute of Assam Medical College in 1900? ইয়াৰ এনসাৰটো হ'ব ডক্টৰ জন বেৰী হোৱাইট। জন বেৰী হোৱাইটে অসম চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বৱৰ্তী প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? Who was the first woman Prime Minister of India? ইয়াৰ এনসাৰটো হ'ব ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী আছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? Who was the chairman of the drafting committee of the Indian Constitution? ইয়াৰ এনসাৰটো হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। বি.আৰ. আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, অসম বন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? Who was the first editor of the magazine আসাম বন্ধু? ইয়াৰ এনসাৰটো হ'ব গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱা আছিল প্ৰথমগৰাকী সম্পাদক অসম বন্ধু আলোচনীৰ। নেক্সট কুৱেশ্যন, তলহৰ কোনটো শিক্ষণ পদ্ধতি শিক্ষাৰ্থী কেন্দ্ৰিক? Which of the following teaching methods is learner entered? ইয়াৰ এনসাৰটো হ'ব ডিছকাশ্যন মেথড। ডিছকাশ্যন মেথড হ'ল শিক্ষাৰ্থী কেন্দ্ৰিক। নেক্সট কুৱেশ্যন, কীৰ্তন ঘোষা গ্ৰন্থখনৰ ৰচয়িতা কোন? Who is the author of কীৰ্তন ঘোষা? ইয়াৰ এনসাৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ হ'ল কীৰ্তন ঘোষা গ্ৰন্থৰ ৰচয়িতা। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? Which is the largest ocean in the world? ইয়াৰ এনসাৰটো হ'ব পেচিফিক অচিয়ান। প্ৰশান্ত মহাসাগৰ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। নেক্সট কুৱেশ্যন, বাংলাদেশৰ সৈতে আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা ভাৰতীয় ৰাজ্যখনৰ নাম কি? Which Indian state share the longest international border with Bangladesh? বাংলাদেশৰ লগত কোনখন ৰাজ্যৰ সীমা আটাইতকৈ বেছি লাগিছে বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব ৱেষ্ট বেংগল। পশ্চিমবংগৰ সীমা বাংলাদেশৰ লগত আটাইতকৈ বেছি লাগিছে। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? Who was the first speaker of the Assam Legislative Assembly? ইয়াৰ এনসাৰটো হ'ব বাবু বসন্ত কুমাৰ দাস। বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় পতাকাৰ নক্সা কোনে প্ৰস্তুত কৰিছিল? Who designed the national flag of India? ইয়াৰ এনসাৰটো হ'ব পিংলি ভেংকায়া। পিংলি ভেংকায়াই ভাৰতৰ জাতীয় পতাকাৰ নক্সা প্ৰস্তুত কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত মুঠ কিমানখন মৌলিক কৰ্তব্য আছে? How many fundamental duties are there in the Indian Constitution? ইয়াৰ এনসাৰটো হ'ব 11টা। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য 11টাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, বৰদোৱা থান কোনে স্থাপন কৰিছিল? Who established বৰদোৱা থান? ইয়াৰ এনসাৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে বৰদোৱা থান স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন? Which is the most populous state in India? ইয়াৰ এনসাৰটো হ'ব উত্তৰ প্ৰদেশ।
উত্তৰ প্ৰদেশ হ'ল ভাৰতৰ আটাইতকৈ জনসংখ্যা বেছি থকা ৰাজ্য। নেক্সট কুৱেশ্যন, হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? ইন হুইচ ষ্টেট ইজ দ্য হৰ্ণবিল ফেষ্টিভেল চেলিব্ৰেটেড? ইয়াৰ এনচাৰটো হ'ব নাগালেণ্ড। নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰা হৈছে? হুইচ আৰ্টিকেল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন গ্যাৰাণ্টেড দ্য ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি? ইয়াৰ এনচাৰটো হ'ব আৰ্টিকেল 21। অনুচ্ছেদ নং 21ত ভাৰতীয় সংবিধানৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰা হৈছে। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? হু ৱাজ দ্য লাষ্ট কিং অফ দি আহোম কিংডম? ইয়াৰ এনচাৰটো হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোমৰ শেষৰগৰাকী স্বৰ্গদেউ। নেক্সট কুৱেশ্যন, অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ দি ফাৰ্ষ্ট নন কংগ্ৰেছ গভৰ্ণমেণ্ট ইন আছাম? ইয়াৰ এনচাৰটো হ'ব গোলাপ বৰবৰা। গোলাপ বৰবৰা আছিল প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট কেতিয়া উৎক্ষেপণ কৰা হৈছিল? When was India's first satellite আৰ্যভট্ট launched? ইয়াৰ এনচাৰটো হ'ব 1975। 1975 চনত আৰ্যভট্ট উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰক চাহ নগৰী বুলি কোৱা হয়? হুইচ চিটি অফ আছাম ইজ ন'ন এজ দি টি চিটি? টি চিটি বুলি কোনখনক জনা যায়? ইয়াৰ এনচাৰটো হ'ব ডিব্ৰুগড়। ডিব্ৰুগড়ক অসমৰ চাহ নগৰী বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান দিৱস কেতিয়া পালন কৰা হয়? When is Constitution Day of India observed? ইয়াৰ এনচাৰটো হ'ব 26 নৱেম্বৰ। 26 নৱেম্বৰত সংবিধান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চাহ নিলাম কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল? Where was the first tea auction center of Assam established? ইয়াৰ এনচাৰটো হ'ব গুৱাহাটী। গুৱাহাটীত অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, গুৱাহাটী টি অকশ্যন চেণ্টাৰ কেতিয়া আৰম্ভ হৈছিল? When was the Guwahati Tea Auction Center started? ইয়াৰ এনচাৰটো হ'ব 1970। 1970ত গুৱাহাটী চাহ অৰ্থাৎ টি অকশ্যন চেণ্টাৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, পিয়লি বৰুৱাক ক'ত ফাঁচি দিয়া হৈছিল? Where was পিয়লি বৰুৱা hanged? ইয়াৰ এনচাৰটো হ'ব যোৰহাট। যোৰহাটত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। কিমান চনত দিয়া হৈছিল সেইটো আপোনালোকে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, অসম আন্দোলনৰ মুখ্য সংগঠন কোনটো আছিল? হুইচ ৱাজ দ্য মেইন অৰ্গেনাইজেশ্যন অফ দি আছাম মুভমেণ্ট? ইয়াৰ এনচাৰটো হ'ব অল আছাম ষ্টুডেণ্ট ইউনিয়ন। চমুকৈ AASU আছিল অসম আন্দোলনৰ মুখ্য সংগঠন। নেক্সট কুৱেশ্যন, কটন কলেজৰ নাম কিহৰ নামেৰে ৰখা হৈছিল? আফটাৰ হুম ৱাজ কটন কলেজ নেইমড? ইয়াৰ এনচাৰটো হ'ব ছাৰ হেনৰী জন ষ্টেডমেন কটন। তেখেতৰ নামতে কটন কলেজৰ নাম ৰখা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম সংবাদপত্ৰ কোনখন? হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ অফ আছাম? ইয়াৰ এনচাৰটো হ'ব অৰুণোদয়। নেক্সট কুৱেশ্যন, অৰুণোদয় আলোচনী কেতিয়া প্ৰথম প্ৰকাশ পাইছিল? When was অৰুণোদয় ফাৰ্ষ্ট পাব্লিছড? ইয়াৰ এনচাৰটো হ'ব 1846 চনত। নেক্সট কুৱেশ্যন, আনন্দৰাম ঢেকিয়াল ফুকনক কি বুলি কোৱা হয়? হোৱাট ইজ আনন্দৰাম ঢেকিয়াল ফুকন ন'ন এজ? ইয়াৰ এনচাৰটো হ'ব ফাদাৰ অফ মডাৰ্ণ আছাম। ফাদাৰ অফ মডাৰ্ণ আছাম বুলি আনন্দৰাম ঢেকিয়াল ফুকনক জনা যায়। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? When was the আছাম সাহিত্য সভা established? ইয়াৰ এনচাৰটো হ'ব 1917 চনত। 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? Where was the first session of the আছাম সাহিত্য সভা held? ইয়াৰ এনচাৰটো হ'ব শিৱসাগৰ।
শিৱসাগৰত 1917 চনৰ ডিচেম্বৰ মাহত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দি ফাৰ্ষ্ট এছামিজ অট'বায়োগ্ৰাফি? ইয়াৰ এনচাৰটো হ'ব মোৰ জীৱন সোঁৱৰণ। আৰু এই আত্মজীৱনীখন আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, অসমত প্ৰথম ৰেলপথ ক'ত স্থাপন কৰা হৈছিল? Where was the first railway line established in Assam? ইয়াৰ এনচাৰটো হ'ব ডিব্ৰুগড় টু শদিয়া। ডিব্ৰুগড়ৰ পৰা শদিয়ালৈকে অসমৰ প্ৰথমখন ৰেল স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, অসম চুক্তি ক'ত স্বাক্ষৰিত হৈছিল? Where was the Assam Accord signed? ইয়াৰ এনচাৰটো হ'ব নতুন দিল্লী। নতুন দিল্লীত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? ইয়াৰ এনচাৰটো হ'ব গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, গোপীনাথ বৰদলৈদেৱে ভাৰত ৰত্ন কেতিয়া লাভ কৰিছিল? When did গোপীনাথ বৰদলৈ ৰিচিভ দি ভাৰত ৰত্ন? ইয়াৰ এনচাৰটো হ'ব 1999 চনত। 1999 চনত মৰণোত্তৰভাৱে গোপীনাথ বৰদলৈদেৱে ভাৰত ৰত্ন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, অসমত পৃথক উচ্চ ন্যায়ালয় কেতিয়া স্থাপন হৈছিল? When was a separate high court established in Assam? ইয়াৰ এনচাৰটো হ'ব 1948। 1948 চনত গুৱাহাটী হাইকোৰ্ট স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? When was গুৱাহাটী ইউনিভাৰ্চিটি established? ইয়াৰ এনচাৰটো হ'ব 1948। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, ডিব্ৰুগড় বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? When was ডিব্ৰুগড় ইউনিভাৰ্চিটি established? ইয়াৰ এনচাৰটো হ'ব 1965 চনত। 1965 চনত ডিব্ৰুগড় ইউনিভাৰ্চিটি established হৈছিল। নেক্সট কুৱেশ্যন, অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? When was Assam Agriculture University established? ইয়াৰ এনচাৰটো হ'ব 1969 চনত। 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, হেমচন্দ্ৰ বৰুৱাৰ বিখ্যাত অভিধানখনৰ নাম কি? হোৱাট ইজ দি নেম অফ হেমচন্দ্ৰ বৰুৱাজ ফেমাছ ডিকশ্যনাৰী? ইয়াৰ এনচাৰটো হ'ব হেমকোষ। হেমচন্দ্ৰ বৰুৱাৰ বিখ্যাত অভিধানখন হ'ল হেমকোষ। নেক্সট কুৱেশ্যন, হেমকোষ প্ৰথম কেতিয়া প্ৰকাশ হৈছিল? When was হেমকোষ ফাৰ্ষ্ট পাব্লিছড? ইয়াৰ এনচাৰটো হ'ব 1900 চনত। 1900 চনত হেমকোষ প্ৰথম প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম জনগণনা কেতিয়া হৈছিল? When was the first census conducted in Assam? ইয়াৰ এনচাৰটো হ'ব 1872 চনত। 1872 চনত প্ৰথম জনগণনা হৈছিল অসমত। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষপুৰ নামটো প্ৰথমে কোনখন গ্ৰন্থত উল্লেখ পোৱা যায়? ইন হুইচ বুক ইজ দি নেম প্ৰাগজ্যোতিষপুৰ ফাৰ্ষ্ট মেনশ্যনড? ইয়াৰ এনচাৰটো হ'ব ৰামায়ণা। ৰামায়ণাত প্ৰাগজ্যোতিষপুৰ শব্দটো প্ৰথম উল্লেখ হৈছিল। নেক্সট কুৱেশ্যন, লোকপ্ৰিয় উপাধি কোনে লাভ কৰিছিল? হু ৰিচিভ দি টাইটেল লোকপ্ৰিয়? ইয়াৰ এনচাৰটো হ'ব গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈদেৱে লোকপ্ৰিয় উপাধি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, জোনাকী আলোচনী কেতিয়া প্ৰকাশিত হৈছিল? When was the magazine জোনাকী published? ইয়াৰ এনচাৰটো হ'ব 1889 চনত। 1889 চনত জোনাকী আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজধানী চৰাইদেউ কোনে স্থাপন কৰিছিল? হু এষ্টাব্লিছড দি আহোম কেপিটেল চৰাইদেউ? ইয়াৰ এনচাৰটো হ'ব চাওলুং চুকাফা। স্বৰ্গদেউ চুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? Where is Assam Medical College located? ইয়াৰ এনচাৰটো হ'ব ডিব্ৰুগড়। ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল? When did
দি আছাম মুভমেণ্ট বিগেন? ইয়াৰ এনচাৰটো হ'ব 1979 চনত। 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল আৰু সমাপ্ত হৈছিল 1985 চনৰ 15 আগষ্টত, যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল। এই 50টা কুৱেশ্যন আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল দেখে সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। লগতে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় জয় অসম।